যে এতিয়া আকৌ নতুনকৈ এতিয়া এটা জিৰ' মানে আলুৰ পৰা আৰম্ভ কৰিব লাগে। কাৰণ এতিয়া একেবাৰে আমাৰ মূল্যবিহীন, আমাৰ নিজৰ মূলধন নাই। এতিয়া কেনেকৈ কি কৰিম, ক'ত ধৰি কি কৰিম, গতিকে সেইকাৰণে আমি চৰকাৰলৈ মানে আশা কৰিছোঁ। লগতে কৃষক বন্ধুসকলকো মই অনুৰোধ কৰিছিলোঁ যে যদি কোনোবাই পাৰে আমাক কঠীয়া চঠীয়া দি অলপ সহায় কৰক। আমি মানে তুলি অনা বা গাড়ীয়ে অনাটো ব্যৱস্থা কৰিম, কিন্তু যদি কঠীয়া অলপ যদি আমাক সহায় কৰে তেতিয়া আমি সুখী হ'ম। কাৰণ অহা বছৰটোৰ কাৰণে কমচে কম আমাৰ নিজৰ চাউল মুঠি যোগাৰ কৰিব। কাৰণ আমাৰতো অন্য বৃত্তি নাই, খেতি বাহিৰেতো আমাৰ কোনো গন্তব্যই নাই। কাৰণ আমাৰ না মাছ না কিবা বেপাৰ বাণিজ্য, অকল খেতিহে কৰোঁ। খেতিৰ যি উৎপাদন হয় সেইটো বজাৰত বিক্ৰী কৰি ঘৰ দুৱাৰ, চিকিৎসা আদি কৰি শিক্ষা চবতে ব্যৱহাৰ কৰিবলগীয়া হয়। মানে আমি বহুবাৰ সেইদিনাখন এদিন সেই দিল্লীৰ পৰা যিটো পাৰিছে তেওঁলোককো কৈছোঁ যে আপোনালোকে যদি এইটো তৎকালে নেমাৰে, কাৰণ মই উদাহৰণস্বৰূপে কৈছিলোঁ যে হাঁহৰ যে এজনী পাতিহাঁহে যেনেকৈ খাই আহাগে, এই চিগাৰটো ঠিক তেনেকৈ হ'ব। পানী সোমালেই প্ৰত্যেক ৰাইজৰে ঘৰ দিব। কাৰণ চৰকাৰে 3 দিন ৰেচন দিলে সঁচা, কিন্তু গোটেই বছৰটোতো ৰেচন দিব নোৱাৰে। গতিকে চৰকাৰে তৎকালে যদি আমাৰ সেই চিঙাটো বন্ধ কৰে, এতিয়া প্ৰত্যেক কৃষকে কাৰোমাৰি প্ৰত্যেক কৃষককে আমি ধৰক 10 কেজিকৈ ধান দিয়া হৈছিলে। সেই ধানখিনি তেওঁলোকে এতিয়া তিয়াই কঠীয়া পাৰিব। কঠীয়া পাৰিলে যদি আকৌ বান আহেতো সেইখিনি ধুই পেলাব। এইটো ব্যৱহাৰ কৰা নকৰা একো নহ'ব। এতিয়া এই বিষয়ে মই কালি খোৱাং সমষ্টি বিধায়ক মহোদয়কো কৈছিলোঁ যে আপুনি অতি সোনকালে আমাৰ এই চিঙাটো বন্ধ কৰাৰ ব্যৱস্থা কৰক। এতিয়াতো এই বিষয়ে আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কৈছিলে যে বান শুকোৱাৰ পিছতে আহি তেখেতে এইটো সৰজমিন তদন্ত কৰি আমাৰ চিঙাটো বন্ধ কৰা। ক'তা আজিতো আপোনাৰ 26 দিনত ভৰি দিলে, কোনো বিভাগীয় মানে মন্ত্ৰী দেখা নগ'ল। যে মাত্ৰ তেওঁলোকে আমাৰ ৰাইজক সান্তনা দিবৰ কাৰণেই ক'লে নে কি ক'লে? এতিয়াতো বিভাগীয় সেই আহে যায়। মানে আমি যিদিনাখন কৈছিলোঁ সেইদিনাখন END ডিপাৰ্টমেণ্টৰ আহিছিলে, তাকো সেই দিল্লী পাৰ্টিটো আহোঁতে ইভাগেতো আজিলৈকে দেখা নাই। হাহাকাৰ কৰিছোঁ। কুটুহা নগাঁৱত আজি বিচাৰি 20 ফেৰামান পালোঁ। তাৰপৰা পৰহি দিনাখন সেই হালদিবাৰীৰ পৰা আনিলোঁ 25 ফেৰামান। এনেকুৱা এতিয়া ৰুবলৈ ৰ'দো চোকা, এতিয়া ৰুবলৈ ল'ম বুলি ভাবিছোঁ। এতিয়া আকৌ পানীটো আহিলে ঝেমেলা হ'ব। সেইকাৰণে আমাৰ চিঙাটো যোনটো আমাৰ গাঁৱৰ নেকি সোণালী মজুৰৰ চিঙাটো সেইটো বন্ধ কৰিব লাগে অতি সোনকালে। নহ'লে আমাৰ ঘৰৰ গোটেইখন 20 বস্তামান ধান নষ্ট হ'ল। মোৰ বস্তু চব উটুৱাই লৈ গ'ল, পাকঘৰ উটুৱাই লৈ গ'ল। আৰু জেগাই জেগাই খাল বাম কৰিলে, গোটেইখন ৰাস্তাখন খান্দিলে। আৰু জালুকবাৰী আছিলে মোৰ 20-30 জোপামান, সেইখিনি গ'ল। টেঙাবাৰী এবিঘা গ'ল। এনেকুৱাকৈ বস্তু গৈছে মোৰ। হেন্দালি এখন গৈছে। কঠীয়া সিঁচিছিলোঁ FNC পৰা, গোটেইখন আমাৰ ৰাইজৰ গোটেই সোপা গ'ল। 10 টিংমান কঠীয়া গ'ল। আকৌ সিঁচিবলৈ এতিয়া গজালি মেলাইখিনি এতিয়া আনিছোঁ। এতিয়া দিছিলে আমাক, এতিয়া ধান লৈ আহিছোঁ, কঠীয়া ধান সিঁচিবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।